সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি সকলোকে জহাৰ জনাইছোঁ। আজি কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা আছিল আৰু আমি গুৱাহাটী INTUC অফিচত এই কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হ'ল। আজি কাৰ্যনিৰ্বাহক সভাৰ প্ৰথম অনুষ্ঠানতে আজিৰ আমি প্ৰথম কাৰ্যসূচী হিচাপে আজি কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ গুলীত নিহত হোৱা ব্যক্তিসকলক আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আদিবাসী ৰাইজ এই গোটেই কাণ্ডত জড়িত ব্যক্তিসকলক বা যি দেশ আছে তেওঁক আমি ধিক্কাৰ জনাইছোঁ আৰু লগতে আমাৰ ভাৰতীয় সেনা যি ধৰণে কাম কাজ কৰি আছে আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। লগতে আজি কাৰ্যনিৰ্বাহক সভাত আমি বহুত কেইটাও সিদ্ধান্ত ল'লোঁ আৰু এই সিদ্ধান্তত আমি এটা বিশেষ সিদ্ধান্ত যে লৈছোঁ এইটো হ'ল সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক একত্ৰীকৰণ কৰা। আৰু এই সিদ্ধান্তত আমি সকলোৱে আলোচনা কৰিলোঁ যে আদিবাসী ছাত্ৰ সন্থাই 2016 চনতে যি বিভক্ত হৈছে এই বিভক্ত হোৱা সংগঠনক আমি পুনৰ এটা শক্তিশালী সংগঠন বনাব লাগিব আৰু শক্তিশালী জাতিৰ সংগঠন কাৰণে ইয়াক একত্ৰীকৰণ কৰিব লাগিব আৰু একত্ৰীকৰণ কৰিবৰ কাৰণে আচাৰ যি সংবিধান আছে, আচাৰ যি ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে আৰু আচাৰ যি আমাৰ এডভাইজৰী কমিটি আছে এই গোটেইখিনি বিষয়বিলাক ৰাখিহে আমি আগন্তুক সময়ত আচাৰ একত্ৰীকৰণৰ প্ৰচেষ্টাত আমি আগবাঢ়ি যাম বুলি আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। লগতে আমি আগন্তুক জুন মাহৰ পৰা আমাৰ প্ৰত্যেকটো আমাৰ যি জনেল ৱাইজত আমাৰ কিছুমান আন্দোলন কাৰ্যসূচী আমি আজি গ্ৰহণ কৰিছোঁ আৰু যি আমাৰ জনজাতিকৰণৰ বিষয় লৈ পেলাই চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ বৃদ্ধি, কাষ্ট চাৰ্টিফিকেট আৰু মাটিৰ পট্টাৰ অধিকাৰৰ ওপৰত আমাৰ আগন্তুক জুন মাহত আমাৰ বিভিন্ন কাৰ্যসূচী জনেল ৱাইজত জিলাই আমাৰ লোৱা হ'ব। তাৰ লগতে আমি গুৱাহাটীত ধৰ্ণা কাৰ্যসূচী জুন মাহৰ শেষত আমি গুৱাহাটীত ধৰ্ণা কাৰ্যসূচী লোৱা হ'ব। লগতে আমি আমাৰ যি জনজাতিকৰণৰ বিষয়টো লৈ পেলাই দিল্লীৰ যিখিনি কাৰ্যসূচী আমি লোৱাৰ আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ধৰ্ণা কাৰ্যসূচী, লগতে আমি যিখিনি অফিচিয়েল যিখিনি পলিচি লেভেলত আগবাঢ়িব লাগে তেনে ক্ষেত্ৰতো আজি কেন্দ্ৰীয় সমিতি তথা জিলা সমিতিৰ বিষয়ববীয়াই আজি সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে শিক্ষা আমি আগত যোৱা আমাৰ যি কাৰ্যসূচী আছিল আমাৰ 20তম আদিবাসী মহাসভাত শিক্ষাক আমি মূল কাৰ্যসূচী হিচাপে আমি শিক্ষাক আমি অন্তৰ্ভুক্ত কৰিছোঁ আৰু আগন্তুক সময়ত শিক্ষাক যাতে শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰক যাতে আমি প্ৰত্যেকটো বাগানত বস্তিত আমাৰ গাঁৱে অঞ্চলে লৈ যাব পাৰোঁ তাৰ কাৰণে প্ৰত্যেকটো জিলা কমিটিক নিৰ্দেশ দিয়া হৈছে। লগতে এটা শিক্ষাৰ কেম্পেইন আগুৱাবৰ কাৰণে আমি প্ৰত্যেকটো জিলা কমিটিৰ লগত নিৰ্দেশ দিয়া হৈছে। লগতে প্ৰত্যেকটো জিলা কমিটিক কটকটীয়া কৰিবৰ কাৰণে সংগঠিত কৰিবৰ কাৰণে আগন্তুক সময়ত কেন্দ্ৰীয় সমিতিয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব, প্ৰত্যেকটো জিলা ভিজিট কৰিব আৰু যিবোৰ জিলা এতিয়ালৈকে সফলৰূপে তেওঁলোকে কাৰ্যসূচী ল'ব পৰা নাই তেওঁলোকক আমাৰ শক্তিশালী কৰিবৰ কাৰণে কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে কিছুমান পদক্ষেপ ল'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। তো এই আগন্তুক সময়ত যিবিলাক কাৰ্যসূচী আমি হাতত লৈছোঁ এই কাৰ্যসূচীবিলাক যাতে আমি ফল ল'ব পাৰোঁ। লগতে যিখিনি আমাৰ বিভিন্ন কাৰ্যসূচী আছে, আমাৰ ব্লেক ডে আছে, আমাৰ ফাউণ্ডেশ্যন ডে আছে আৰু আমাৰ যি স্বৰ্গীয় জাষ্টিন লাকৰাৰ যি মৃত্যু তিথি আছে, এনেধৰণৰ যিবিলাক দিৱস আছে এই দিৱসবিলাকক আমি অনাগত সময়ত বিভিন্ন জিলাক আমি দায়িত্ব দিয়া হৈছে। এই দায়িত্ব লৈ পেলাই তেওঁলোকে প্ৰত্যেকটো জিলাত যাতে এইবিলাক কাৰ্যসূচী ৰূপায়ণ কৰে তাৰ কাৰণে আজিৰ কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ধন্যবাদ।